हेलो बंधुসকল, আশা কৰোঁ সকলো ভালে আছে। আপোনালোক অলৰেডি ভিডিঅ' চাই গম পাইছে, এইটো হৈছে ৰাইডিং জ্যাকেট একজোৰৰ। আৰু যিসকল ৰাইডাৰ্ছ তেওঁলোক ইয়াৰ বিষয়ে ভালকৈ জানিব। এইটো হয় একজোৰৰ ৰাইডিং জ্যাকেট, যোনটো নেকি আপোনাৰ আণ্ডাৰ 6000ৰ ভিতৰত আহি যায় আৰু অনলাইন আপোনাৰ 5600 মান আহে। আৰু এইটো মই বেষ্ট এইকাৰণে কৈ আছোঁ, ইয়াত আপোনাৰ এলব' প্ৰটেকশ্যন পায়। এলব' প্ৰটেকশ্যন আপোনাৰ সকলোতে পায়, কিন্তু ইয়াত পায় আপোনাৰ চেষ্ট প্ৰটেকশ্যন, যিটো নেকি 6000ৰ ভিতৰত কোনো ৰাইডিং জ্যাকেটত নাপায়। এইকাৰণে এইটো মই বেষ্ট বুলি কৈ আছোঁ। আৰু ইয়াৰ এটা ভাল আৰু এটা হৈছে ইয়াৰ যোনটো নেকি বেক প্ৰটেকশ্যন, এইটো বহুত দীঘল, একেবাৰে ডিঙিৰলৈকে থাকে। সেইকাৰণে বেষ্ট বুলি কৈ আছোঁ, কাৰণ বেলেগ যিবোৰত থাকে সেইবোৰ আপোনাৰ ইমান নাথাকে। আৰু কোনো ৰাইডিং জ্যাকেটতে আপোনাৰ চেষ্ট প্ৰটেকশ্যন নাথাকে। প্লাছ ইয়াত শ্বল্ডাৰ প্ৰটেকশ্যন এনেকুৱা নাথাকে, শ্বল্ডাৰ প্ৰটেকশ্যন বেলেগ টাইপৰ থাকে, ইমান ভাল নালাগে চাই। কিন্তু ইয়াৰ কালাৰটো ইমান ভাল নহয়, ষ্টাইলিছ নহয়, নৰ্মেল চিম্পল ব্লেক কালাৰ। কিন্তু মোৰ কাৰণে ব্লেক এইকাৰণে ভাল যে মোৰ বাইকটো ব্লেক কালাৰ আছে। আৰু ইয়াৰ এটা প্লাছ পইণ্ট, ইয়াত আপোনালোকৰ মোবাইল মানে ৱাটাৰপ্ৰুফ, এইটো মোবাইলৰ ৱাটাৰপ্ৰুফৰ কাৰণে দিছে। আৰু ইয়াত আপোনালোক মোবাইল নৰ্মেলি ৰাখিব পাৰিব, ইয়াত অলপ ইজি হয় ওলা সোমোৱা কৰিবলৈ। কিন্তু ৱাটাৰপ্ৰুফ যদি বিচাৰে তেতিয়াহ'লে আপোনালোক ইয়াত যাব লাগিব। আৰু ইয়াৰ যদি আপোনালোক বেছিকৈ বিতংকৈ ভিডিঅ' বিচাৰিছে তেতিয়া জানিবলৈ মন, তেতিয়াহ'লে আপোনালোক লাইক আৰু কমেণ্ট এটা কৰি দিব। মই আপোনালোক অতি সোনকালে ইয়াৰ বিতংকৈ ভিডিঅ' প্ৰস্তুত কৰি দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মই ৰাইডাৰ্ছ আৰু ৰাইডিং বিষয়ে ভিডিঅ' আপলোড কৰি থাকোঁ। মই নতুন এটা বাইক লৈছোঁ ESD এডভেঞ্চাৰ, তাৰ বিষয়ে মই ভিডিঅ' আপলোড কৰি থাকোঁ আৰু কৰি থাকিম। কিবা যদি আপোনালোক প্লেনিং কৰিছে বাইক লোৱাৰ, তেতিয়াহ'লে এবাৰ কমেণ্ট কৰিব পাৰিব কোনটো বাইক ল'লে ভাল হ'ব। মই অতি সোনকালে আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি দিম। ভিডিঅ'টো ভাল লাগিছে হ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি সম্পূৰ্ণ গৈছে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।